নমস্কাৰ সকলোলৈকে আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। আজি 10টা প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ মাটিকালি কিমান? অপচন কেইটা আপোনালোকে চাই ল'ব আৰু যেটো শুদ্ধ অপচন হেতু আপোনালোকে কমেন্টত জনাব আৰু আমি শুদ্ধ হৈছে নে নাই আপোনালোকক কৈ দিম। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো লৈছো। হাৰমতি শৃংগটো তলৰ কোনটো পাহাৰৰ লগত জড়িত? অপচন আছে নগা পাহাৰৰ, মিজু পাহাৰৰ, কোহিমা পাহাৰৰ আৰু মণিপুৰ পাহাৰৰ। শুদ্ধ অপচনটো হ'ব হাৰমতি শৃংগটো নগা পাহাৰৰ লগত জড়িত। আপোনালোকে যদি জানে তেনেহলে আমাক কমেন্টত প্ৰশ্নবোৰৰ উত্তৰবোৰ আগতীয়াকৈ জনাব পাৰে। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈছো। উত্তৰ পূব ভাৰতৰ প্ৰথম জনজাতীয় গৱেষণা কেন্দ্ৰৰ কাৰ্যালয় ক'ত অৱস্থিত? অপচন কেইটা চাই ল'ব। ইয়াৰে শুদ্ধ অপচনটো হ'ব গুৱাহাটী আৰু অসম আৰু নহয় গুৱাহাটী অসম। উত্তৰ পূব ভাৰতৰ প্ৰথম জনজাতীয় গৱেষণা কেন্দ্ৰ গুৱাহাটীত অৱস্থিত। এতিয়া 4 নম্বৰ প্ৰশ্নটো লোৱা হৈছে কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ 1526 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল? অপচন কেইটা আপোনালোকে চাই ল'ব আৰু শুদ্ধ অপচনটো হ'ব বহুতে হয়তো এইটো উত্তৰ জানিব। ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত 1526 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে পানিপথৰ যুদ্ধ সংঘটিত হৈছিল। 5 নম্বৰ প্ৰশ্নটো লোৱা হৈছে কোন চনত গান্ধীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বভাৰ গ্ৰহণ কৰিছিল? অপচন আছে 1919 চনত, 1920, 1921 আৰু 1922। শুদ্ধ অপচনটো হ'ব 1922 চনত গান্ধীয়ে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বভাৰ গ্ৰহণ কৰিছিল। এতিয়া 6 নম্বৰ প্ৰশ্নটো লোৱা হৈছে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কংগ্ৰেছৰ সভাপতি কোন আছিল? অপচন দিয়া আছে মৌলানা আবুল কালাম আজাদ, মতিলাল নেহেৰু, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰু। শুদ্ধ অপচনটো আমি আপোনালোকক কোৱাৰ আগতে যদি আপোনালোকে জানে তেনেহলে আমাক কমেন্টত জনাব। শুদ্ধ অপচনটো হ'ব মহাত্মা গান্ধী। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কংগ্ৰেছৰ সভাপতি মহাত্মা গান্ধী আছিল। যদি আপোনালোকে ভিডিঅ'সমূহৰ প্ৰশ্নসমূহ উজু পাইছে তেনেহলে আপোনালোকে ভিডিঅ'টো স্কিপ কৰি দিব পাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপচন আছে নতুন দিল্লী, কাঠমাণ্ডু, ঢাকা আৰু কলম্বো। শুদ্ধ অপচনটো হ'ব চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। বহুতে হয়তো এইটো উত্তৰ জানিব পাৰে। তেনেহলে আমি 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। কেৰালা ৰাজ্যৰ পশ্চিম ফালে থকা উপকূলৰ নাম কি? অপচন আছে দক্ষিণ উপকূল, কঙ্কণ, কৰমণ্ডল আৰু মালাবাৰ। শুদ্ধ অপচনটো হ'ব কেৰালা ৰাজ্যৰ পশ্চিম ফালে থকা উপকূলৰ নাম হৈছে মালাবাৰ। আমি এনেধৰণৰ জিঅ'গ্ৰাফি প্ৰশ্নসমূহ জনাটো খুব প্ৰয়োজন। 9 নম্বৰ প্ৰশ্নটো হৈছে নৰ্মদা আৰু তাপ্তি নদীৰ মাজত থকা পৰ্বতলানিৰ নাম হ'ল আৰাৱলী, নীলগিৰি, সাতপুৰা আৰু ওপৰৰ এখনো নহয়। শুদ্ধ অপচনটো হ'ব নৰ্মদা আৰু তাপ্তি নদীৰ মাজত থকা পৰ্বতলানিৰ নাম হ'ল সাতপুৰা পৰ্বত। এতিয়া আজি 10 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে সেউজ বিপ্লৱ হৈছিল। অপচন আছে কৃষিৰ বাবে, দুগ্ধৰ বাবে, মাছৰ বাবে আৰু উদ্ভিদৰ বাবে। শুদ্ধ অপচনটো হ'ব সেউজ বিপ্লৱ সেই সময়ত কৃষিৰ বাবে হৈছিল বুলি আমি জানিব পাৰিছো বৰ্তমানলৈকে। আৰু দুগ্ধৰ বাবে এটা বিপ্লৱ হৈছিল। সেই বিপ্লৱৰ বিষয়ে আমি আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। আজিলৈ ধন্যবাদ। আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে আপোনালোকে আমাক কমেন্টত সঁহাৰি ৰূপে জনাব আৰু আপোনালোকে জনাব আপোনালোকক আমি কেনে ধৰণৰ ভিডিঅ' যোগান ধৰিব লাগে। আগন্তুক পৰীক্ষাসমূহ ওচৰ চাপি আহি আছে। জীৱনত সফল হ'বলৈ হলে আপোনালোকে পৰীক্ষাসমূহত ভালদৰে পাৰদৰ্শিতা দেখুৱাব পাৰিব লাগিব। তাৰ বাবে সকলোৱে লাগি থাকক, এৰি নিদিব। ধন্যবাদ।